कैबिनेट मंत्री माननीय पीयूष हाजरिका आमार মাজত আছে মানুহ 5টা বজাৰৰ পিছত মানুহ ঘৰলৈ ওলাব পৰা নাছিলে হয়নে নহয় কওক 5টা নে 6টা কেইটা বজাৰ পাছত মানুহ ঘৰলৈ ওলাইছিল ঘৰৰ বাহিৰলৈ ওলাইছিল সন্ধ্যা যেতিয়া বেলি ডুব যায় আৰু আমাৰ এই বিটিআৰৰ কি হৈছিলে মানুহ ঘৰৰ ভিতৰলৈ সোমাই গৈছিল আৰু বেমাৰ হলেও বিপদত পৰিলেও মানুহ ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ ভয় খাইছিল এই পৰিৱেশটো কি হৈছিল সেইখিনি সময়ত অসমত কাৰ চৰকাৰ আছিল কংগ্ৰেছৰ চৰকাৰ আছিল সেইখিনি সময়ত বিটিআৰৰ কাৰ চৰকাৰ আছিল কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰ দল বিপিএফৰ চৰকাৰ আছিল সেইখিনি সময়ত দিল্লীত কাৰ চৰকাৰ আছিল কংগ্ৰেছৰ চৰকাৰ আছিল আৰু সেই কাৰণে বিটিআৰত হত্যাৰ ধ্বংসযজ্ঞ হৈছিল মানুহ ওলাব নোৱাৰিছিল প্ৰগতি বন্ধ হৈছিল আৰু আপোনালোকলৈ আহা টকাবিলাকো বিপিএফৰ নেতাবিলাকে খাই পেলাইছিল কিন্তু সেইখিনি সময়তে 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হ'ল আৰু সকলোতকৈ ডাঙৰ কাম কি হ'ল যে বিটিআৰত শান্তি স্থাপন হ'ল বিটিআৰত কোনোৱে বন্দুক বাৰুদ উলিয়াব নোৱাৰিব কোনোৱে কাকো গুলিয়াব নোৱাৰিব কোনোৱে কাকো বেয়াকে ক'ব নোৱাৰিব এই পৰিৱেশটো কোনে কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিলে আৰু এই পৰিৱেশটো কোনে কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে আকৌ কৈছো বুকু ডাঠ কৰি কৈছো দৃঢ়তাৰে কৈছো আপোনালোক কাকোৱে কোনোৱে উচ্ছেদ কৰিব নোৱাৰে আপোনালোকে থাকিব মাটিৰ পট্টা পাব আৰু আপোনালোকৰ উন্নয়ন হ'ব সদা ৰাইজ এইখন বিটিআৰত কি পৰিৱেশ আছিলে এইখন বিটিআৰত আজিৰ পৰা 5 বছৰ আগলৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আহিছিল আৰু ঘৰবিলাকৰ টকাবিলাক মাৰি খাইছিল হয়নে নহয় কওক খাইছিল নে নাই কওক কংগ্ৰেছৰ দিনততো আৰু অৱস্থা বেয়া আছিল হয়নে নহয় কওক কংগ্ৰেছৰ দিনত ঘৰবিলাক কোনে বনাইছিলে বিডিঅ'য়ে বনাইছিলে বিপিএফৰ ঠিকাদাৰসকলে বনাইছিলে তেওঁলোকৰ নেতাসকলে বনাইছিলে আধা বনোৱা ঘৰ হৈ আছিল সেই পৰিৱেশ আমি নাইকিয়া কৰিলো আজি বিটিআৰৰ 3 লাখ ঘৰ হ'ল এই ঘৰ কোনে বনাইছে আমাৰ হিতাধিকাৰী ভাইসকলে বনাইছে নিজে নিজৰ ঘৰ বনাইছে পৰিৱেশ কোনে সলনি কৰিছে নৰেন্দ্ৰ মোদী আৰু ইউপিপিএলে শাসন কৰো 3 বছৰত 1,15,000 পৰিয়ালক মাটিৰ পট্টা দিছো আৰু দিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো আমি মাটিৰ পট্টা পৰ্যায়ক্ৰমে দি আছো এই মানুহৰ মাজত এটা উৰাবাতৰি দিছে কি উৰাবাতৰি দিছে যিখিনি মানুহে বোলে মাটিৰ পট্টা পোৱা নাই তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰা হ'ব মই আপোনালোকক প্ৰতিশ্ৰুতি দিওঁ যিখিনি ভাৰতীয় যিখিনি খিলঞ্জীয়া মানুহ যিসকল লোকে বছৰৰ পাছত বছৰ ধৰি আমাৰ বিটিআৰত বসবাস কৰিছে হিমন্ত বিশ্ব শৰ্মা থাকালৈকে নৰেন্দ্ৰ মোদী থাকালৈকে কাৰো সাহস নাই ইয়াৰ পৰা উচ্ছেদ কৰিব কাৰো দম নাই ইয়াৰ পৰা উচ্ছেদ কৰিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ কি কৰিছিল অকল সূতা কম্বল আৰু আঁঠুৱাৰ অৰ্ডাৰ দিছিল আৰু চাপ্লাইৰ পৰা কোনো মাল নলৈছিল মাল নলৈ টকা লৈ লৈছিল গৰাখহনীয়াৰ সমস্যা অহা বছৰৰ ভিতৰত আধা এই কামখিনি কৰিম আৰু 5 বছৰ সম্পূৰ্ণকৈ কৰিম বুলি মই আপোনালোকক আজি ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিম কংগ্ৰেছ দলৰ 60 বছৰ আছিল কংগ্ৰেছ দল 60 বছৰ আছিল লগত 17 বছৰ বিপিএফও থাকিলে তেওঁলোকৰ 60 বছৰ আৰু 17 বছৰত অসমত মাত্ৰ 6খন মেডিকেল কলেজ হ'ল আৰু আমি 8 বছৰত 18খন মেডিকেল কলেজ বনালো কংগ্ৰেছৰ 60 বছৰ অসমত বিশ্ববিদ্যালয় মাৰি পিটি খাই শেষ কৰিছিল ভুৱা অৰ্ডাৰ দি টকা খাই শেষ কৰিছিল ৰাস্তা নোহোৱাকৈ ৰাস্তা পইচা উঠাই দিছিলে গতিকে এইদৰে বিপিএফে জংগল ৰাজ কৰিলে আমি সেই কাম কৰিব দিয়া নাই অসমৰ 27 লাখ পৰিয়ালক আমি অৰুণোদয় দিছো যিটো লোহাৰটো যে ভাল আছে নেকি নাঙলটোৰ হা এখন বিপিএফৰ নাঙলৰ ভাল আছে নেকি ভাল নাই হয়নে নহয় ভাল নথকা নাঙলৰ কাম আছে নেকি ভাল নথকা নাঙলৰ কাম আছে নেকি কওক এই বিপিএফ অতীত হৈ গ'ল এই বিপিএফে এই কোকৰাঝাৰৰ মানুহক চিৰাঙৰ মানুহক তামোলপুৰৰ মানুহক
ওদালগুৰিৰ মানুহক কৰা অন্যায় কাৰণে আৰু কেতিয়াও শাসনলৈকে নাহে শাসনলৈ নাহি হাফ চেঞ্চুৰী কোবাব আজি আপোনালোকক কৈ থলো আপোনালোকে লিখি লওক হাগ্ৰামা মহিলাই দেৱৰে হাফ চেঞ্চুৰী মাৰিব শাসনলৈ নহাকে কাৰণ ইমান বেয়া শাসন কৰিলে ইমান অপশাসন কৰিলে মানুহে কেতিয়াও বিপিএফক ভোট নিদিয়ে চৰকাৰ হ'ল আজি আপোনালোকক কি কৰিলো মিছন বৈষ্ণৱতীৰ যোগেদি এতিয়ালৈকে 3 বছৰত 1,15,000 পৰিয়ালক আমি মাটিৰ পট্টা দিলো নে নাই কওক ৰাইজ দিলো নে নাই কওক বিপিএফে কিমান দিছিলে বিপিএফে 17 বছৰ এই বিটিআৰত শাসন কৰিছিল আৰু মাত্ৰ 14,000 মানুহক মাটিৰ পট্টা দিছিল আমি এতিয়া বিজেপি আৰু ইউপিপিএলে শাসন কৰো 3 বছৰত 1,15,000 পৰিয়ালক মাটিৰ পট্টা দিছো আৰু দিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো আমি মাটিৰ পট্টা পৰ্যায়ক্ৰমে দি আছো এই প্ৰক্ৰিয়া চলি থাকিব এইখিনি সময়তে মই শুনিছো বিপিএফ আৰু কংগ্ৰেছে বোলে মানুহৰ মাজত এটা উৰাবাতৰি উলিয়াইছে কি উৰাবাতৰি উলিয়াইছে যিখিনি মানুহে বোলে মাটিৰ পট্টা পোৱা নাই তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰা হ'ব মই আপোনালোকক প্ৰতিশ্ৰুতি দিওঁ যিখিনি ভাৰতীয় যিখিনি খিলঞ্জীয়া মানুহ যিসকল লোকে বছৰৰ পাছত বছৰ ধৰি আমাৰ বিটিআৰত বসবাস কৰিছে হিমন্ত বিশ্ব শৰ্মা থাকালৈকে নৰেন্দ্ৰ মোদী থাকালৈকে কাৰো সাহস নাই ইয়াৰ পৰা উচ্ছেদ কৰিব কাৰো দম নাই ইয়াৰ পৰা উচ্ছেদ কৰিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো আমাৰ ইয়াত বিজেপি আছে আকৌ কৈছো বুকু ডাঠ কৰি কৈছো দৃঢ়তাৰে কৈছো আপোনালোক কাকোৱে কোনোৱে উচ্ছেদ কৰিব নোৱাৰে আপোনালোক ইয়াত থাকিব মাটিৰ পট্টা পাব আৰু আপোনালোকৰ উন্নয়ন হ'ব সদা ৰাইজ এইখন বিটিআৰত কি পৰিৱেশ আছিলে এইখন বিটিআৰত আজিৰ পৰা 5 বছৰ আগলৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আহিছিল আৰু ঘৰবিলাকৰ টকাবিলাক মাৰি খাইছিল হয়নে নহয় কওক খাইছিল নে নাই কওক কংগ্ৰেছৰ দিনততো আৰু অৱস্থা বেয়া আছিল হয়নে নহয় কওক কংগ্ৰেছৰ দিনত ঘৰবিলাক কোনে বনাইছিলে বিডিঅ বনাইছিলে বিপিএফৰ ঠিকাদাৰসকলে বনাইছিলে তেওঁলোকৰ নেতাসকলে বনাইছিলে আধা বনোৱা ঘৰ হৈ আছিল সেই পৰিৱেশ আমি নাইকিয়া কৰিলো আজি বিটিআৰত 3 লাখ ঘৰ হ'ল এই ঘৰ কোনে বনাইছে আমাৰ হিতাধিকাৰী ভাইসকলে বনাইছে নিজে নিজৰ ঘৰ বনাইছে